বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে খেলি নিদিয়ে অসমত লগাব আৰু সেইকাৰণে আমিও প্ৰস্তুত আমিও এটা সৰু দল নহয় আমিও মাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ নহয় আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখা পালে গৌৰৱ গগৈৰ দুৰ্দান্ত ভাষণ সেই ভাষণৰ সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু ভিডিঅ'টো চালে আপোনালোকে গম পাব যে গৌৰৱ গগৈ কেনেকৈ প্ৰস্তুতি চলাই আছে 2026 বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ গাদী উফৰাবৰ বাবে কংগ্ৰেছ দল সকলোৰ লগত কথা পাতিব নিৰ্বাচনী ক্ষেত্ৰত কংগ্ৰেছ দল সকলোৰ লগত কথা পাতিব কংগ্ৰেছ দল সকলোৰ কথাবোৰ শুনিব আৰু সকলোৰ কথা শুনিবলৈ আমি ইতিমধ্যে আৰম্ভ কৰিছো কিছু ৰাজনৈতিক দলৰ নেতাৰ লগত আমি ইতিমধ্যে বহিছো কথাখিনি জানিবলৈ বিচাৰিছো কথাখিনি ক'বলৈ বিচাৰিছো কথাখিনি বুজিবলৈ বিচাৰিছো কিন্তু কথাখিনি আমি নিজৰ মাজত ৰাখি থৈছো কথাখিনি ৰাজহুৱা মঞ্চত বা কেমেৰাৰ সন্মুখত আমি কোৱা নাই লেকিন আমি বুজিবলৈ বিচাৰো যে আজি কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছো যোৱা বিধানসভা নিৰ্বাচনত কিয় নহয় 2021 চনত আমি এনেদৰে সকলো একত্ৰিত কিয় নহলো আমি সেইখিনি কথা বুজিবলৈ বিচাৰো কিয় আমি 2021 চনত যদি মই ভাবো আমি এনেদৰে একত্ৰিত হলেহেঁতেন আজি তাৰিখত অসমত আমাৰ চৰকাৰ হ'ল ৰাইজৰ চৰকাৰ হ'ল কিন্তু যি ভুল সেই সময়ত হ'ল কিবা কাৰণত আমাৰো তাত দায়িত্ব আছে যি ভুল সেই সময়ত হ'ল যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলো আকৌ যে আমি একে ভুল আমি এবাৰ নকৰো তাৰ বাবে আমি অলপ কৌশলেৰে আমি আগবাঢ়ি যাবলৈ বিচাৰো কিয়নো আমাৰ আজিকালি পেগাছাছ ছফ্টৱেৰ আছে যে আমাৰ অলপ চিআইডি মানুহো আছে অলপ বি টিম আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছো বি টিম মই বুজিয়ে পোৱা নাই কি বি টিম মানে কি আমাৰতো আৰু সন্মুখৰ পৰাই আমাৰ ৰাজনৈতিক যুদ্ধ হয় পিছতে যেতিয়া মই নিজে ৰাজনীতিৰ বাবে অলপ অভিজ্ঞ হলো গম পালো বি টিম চি টিম ভোট কটা এইবোৰ চব মই গম পালো নহলে মইতো খুব সহজ সৰল ভাৱে ৰাজনীতিত সোমাইছিলো যে আপোনালোকৰ যিখিনি কাম কৰি থাকে সেইসকলৰ লগত মাটি পট্টাৰ লগত সেইখিনি কাম আমি ৰাজনৈতিক মঞ্চৰ যোগেদি গম পালো ৰাজনীতিত ভৰি দিয়াৰ পিছতে গম পালো বি টিম চি টিম ভোট কটাৰ এইবোৰ চব আমি গম পালো পইচাৰ খেল আৰু সেইকাৰণে আমাক বহুত সজাগ হোৱাটো উচিত আৰু কৌশলেৰে আগবাঢ়ি যোৱাটো উচিত এটা কথা যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে और लेकिन कथा आमाक मन दिया तो खूब उसे आपने योगेंद्र यादव जी ने एक बहुत अच्छी बात रखी वो बात रखी वोटर लिस्ट आपने कहा कि बिहार में जो हो रहा है वो कल को जाके असम में होगा मैं आपको कहना चाहता हूं इस मंच से कि वो कल को जाके होगा नहीं वो आज हो रहा है आज ही तारीख हो আজি তাৰিখত ভোটাৰ লিষ্টৰ ৰিভিজন হৈ আছে মই আপোনালোকক ক'বলৈ বিচাৰো আজি তাৰিখত যদি আপোনালোকে চাই বহুতৰ নাম আজি তাৰিখত ৰিভাইজ ভোটাৰ লিষ্টত নাপাব আমি পঞ্চায়ত নিৰ্বাচনত দেখা পাম যে যিসকলে লোকসভাত ভোট দিলে তেওঁলোকে পঞ্চায়তত ভোট দিব নোৱাৰে हमने पंचायत निर्वाचन अभी कुछ महीने पहले देखा 7-8 महीने पहले जिन्होंने लोकसभा में वोट दिए बहुत से जगह पे वो पंचायत में वोट नहीं दे पाए उनका बूथ शिफ्ट हो गया उनका नाम उड़ गया तो उनका जो ये शैतानी है वो अभी से ही शुरू हो गया और हे कारणे আজি এই নাগৰিক মঞ্চ পাইছো হে কাৰণে কৈছো যে আজি তাৰিখত আমি ৰাজনৈতিকভাৱে মিত্ৰতা হ'ব আৰএছএছে কাৰিলৈ গৈছে ভোটৰ দিয়া অধিকাৰ ওপৰত যে বিজেপি আৰএছএছে আক্ৰমণ কৰিছে আজি তাৰিখত আটাইতকৈ প্ৰাসংগিক কথা হৈছে যে আমি অসমৰ মানুহৰ মাজত এটা বিশাল আমাৰ ভোটৰ সজাগতা সভা বা এটা অভিযান আমাক আৰম্ভ কৰিব লাগিব আপোনালোকে য'তে আছে আপোনালোকে যিসকলৰ লগত কাম কৰে তেওঁলোকক বুজাওক যে কেনেদৰে ইলেকশ্যন কমিশনৰ ৱেবছাইট খুলিব লাগে কেনেদৰে ৱেবছাইট খুলোতে এপিক কাৰ্ড লাগিব কেনেদৰে এপিক কাৰ্ড লগত আপোনালোকে নিজৰ ভোটাৰ তালিকাত নিজৰ নাম আছে নে নাই সেইটো চেক কৰক
আৰু কিবা কাৰণত যদি নাই কেনেদৰে এপ্লাই কৰিব লাগে মই আজি তাৰিখত কৈছো মই ইনফৰমেশ্যন পাইছো যিদৰে তেওঁলোকে ৰিভাইজ কৰিছে এটা ৰিভিজন হৈ গ'ল আহা কিছুমাহ পাছ দ্বিতীয় ৰিভিজন আৰম্ভ কৰিব 20% নাম ইতিমধ্যে আমাৰ ভোটাৰ লিষ্টত নাম নাই 20% নাম ইতিমধ্যে তেওঁলোকে উৰাই দিলে কিমান এটা আমি ডাঙৰ এটা সংকটত আছে তো সেই কাৰণে আজি তাৰিখত যদি এটা সিদ্ধান্ত নাগৰিক মঞ্চৰ লগত বিভিন্ন সামাজিক সেৱকসকলৰ লগত বিভিন্ন সামাজিক সংগঠনৰ লগত যদি এটা বাৰ্তা ইয়াৰ পৰা যাব লাগে যে এজনো ভাৰতীয় নাগৰিক এজনো অসমীয়া নাগৰিকৰ ভোট দিয়া অধিকাৰ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাঢ়ি লৈ যাবলৈ নিদিওঁ एक भी भारतीय नागरिक का वोट देने का अधिकार हम बीजेपी और आरएसएस को छीनने नहीं देंगे और यार दायित्व कोने लोगों यार दायित्व আমি সকলে লব রাইজ আমাক ভোট দিবলৈ বিচাৰে আপোনালোকে যিবোৰ বিষয়বোৰ উত্থাপন কৰিলে প্ৰত্যেক বিষয়বোৰ সঁচা আজি মই নিজে দেখিছো যে আজি ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ চকু কবাত 9000 বিঘা কবাত 18000 বিঘা কবাত 12000 বিঘা কবাত 6000 বিঘা কিয় কি এই ট্ৰাইবেল কাউন্সিলৰ ভিতৰত মানুহৰ ওচৰত এই ভূমিপট্টাটো নাই আৰু কাউন্সিলৰ ভিতৰত এনেদৰে নেতৃত্ব আছে যি নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমোট কন্ট্ৰল পৰা যি মেছেজ পায় তাৰ মতে কৰে আৰু নিজৰ জনজাতিৰ লগত আজি তেওঁলোকে বিশ্বাসঘাত কৰিছে আজি সেই কাৰণে আজি আমাৰ সামূহিকভাৱে আমাৰ দায়িত্ব যে অসমীয়া খিলঞ্জীয়া জনজাতিৰ মাটি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমান সহজ সৰলভাৱে আমি কাঢ়ি লৈ যাবলৈ নিদিওঁ বিভিন্ন জনজাতিৰ আবেগ আছে স্বাভিমান আছে আকাংক্ষা আছে ৰাজনৈতিক সপোন আছে কিন্তু এটা ওপৰত এটা কেতিয়াবা গাহৰি মাংস গৌ মাংস লৈ আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি যে ৰাজনৈতিকভাৱে আশা তাৰ ওপৰত চেঁচা পানী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পেলাবলৈ বিচাৰিছে সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে তো আমাক ৰাইজক বুজাব লাগিব ভোটাৰসকলক বুজাব লাগিব যে আমি বিজেপি আৰএছএছৰ জালত আমি ভৰি নিদিওঁ আহা বছৰ আমি এই সাম্প্ৰদায়িক ৰাজনীতি বিলাই দিম আৰু ৰাইজৰ নেতৃত্বত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এটা চৰকাৰ গঠন কৰিম নহলে আজি এটা পিছত এটা আমালোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয়বোৰ তেওঁলোকে আনিবলৈ চেষ্টা কৰি আছে আমি বুজিব লাগিব যে আজি কাৰ্বি আংলঙত কাৰ্বি মানুহৰ আবেগ কি আমি বুজিব লাগিব যে কোকৰাঝাৰত বড়ো মানুহৰ আবেগ কি আমি বুজিব লাগিব পলাশবাৰীত ৰাভা মানুহৰ আবেগ কি আমি বুজিব লাগিব লখিমপুৰত সোণোৱাল কছাৰী মানুহৰ আবেগ আমি বুজিব লাগিব যে আমি যিসকল আছো আমি সংবিধানক আমি সন্মান কৰো আৰু সংবিধানে প্ৰত্যেক ভাৰতীয় নাগৰিকক সমান শ্ৰেণী দিয়ে সমান মৰ্যাদা দিয়ে তো সেই কাৰণে হেয়া হিন্দু হওক ইছলাম হওক খ্ৰীষ্টিয়ান হওক শিখ হওক বুদ্ধিষ্ট হওক হিন্দী স্পিকিং হওক বঙালী হওক ধৰ্মীয় সংখ্যালঘু হওক বা ভাষিক সংখ্যালঘু হওক আমি সংবিধানৰ আখৰে আখৰে পালন কৰি সকলোকে সমান মৰ্যাদা দিব লাগে এয়া হ'ল আমাৰ চিন্তাধাৰা যে আমাৰ দলৰ চিন্তাধাৰা হ'ল যে আমি সকলোৰ হৈ মাত মাতিম ক্ষমতা আহিব ক্ষমতা যাব কিন্তু অসমত যিদৰে বিজেপি আৰএছএছে মণিপুৰৰ এটা সৃষ্টি কৰিলে আমি অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ কিন্তু আমি আজি তাৰিখত মিনি মণিপুৰ আমি দেখা পাইছো কাৰ্বি আংলঙত গ'লে এটা মিনি মণিপুৰ বিজেপিয়ে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কোকৰাঝাৰ ওদালগুৰি তেওঁলোকে এটা মিনি মণিপুৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজি তেওঁলোকে আগবাঢ়ি গৈছে পুনৰবাৰ কৈছো যে আমাৰ দায়িত্ব আৰু আমাৰ দলৰ আদৰ যাৰ আদৰ্শৰ লগত আমি বিশ্বাসঘাত কৰিব নোৱাৰো যে আমি সকলোকে একত্ৰিত কৰোঁ আৰু সেইকাৰণে আমি কেতিয়াবা কওঁ যে যেতিয়া আমি নিৰ্বাচনী কথাবোৰ পাতো এলায়েন্সৰ কথাখিনি পাতো বহুতখিনি কথা পাতিব লাগে আদৰ্শ মিল হ'ব লাগে কোঅৰ্ডিনেশ্যন এটা হ'ব লাগে কথাবোৰ অলপ আমাৰ কামবোৰ অলপ আমাৰ কামৰ যোগেদি আমি আমাৰ কামে আমাৰ পৰিচয় হ'ব লাগে যে আমি বাস্তৱ মিত্ৰ কথাৰে নহয় আমি কামৰ যোগেদি আমি দেখাব লাগে যে হয় আমি শুভচিন্তক আমি শুভ আকাংক্ষী সেইকাৰণে আজি বহুতখিনি আমাৰ কাম ইতিমধ্যে কৰিবলগীয়া আছে সংগঠনৰ ক্ষেত্ৰত আমাৰ হেমৰময় গোটবিনে ভাল কথা কৈছে যে বাগানৰ ভিতৰত তেওঁ বাগানৰ বিভিন্ন বাগানৰ সংগঠনৰ লগত আজি তেওঁ চিনাকি আছে তেওঁ নিজে কৈছে যে বাগানৰ ভিতৰত
আজি RSS কি দৰে প্ৰভাৱ কৰিছে তে এয়া হল আমাৰ মূল কাম কি য'ত য'ত RSS সোমাইছে তাত গৈ আমাৰ এজন প্ৰতিনিধি তাত থাকিব লাগিব তাক আমি ৰাইজক সজাগ কৰিব লাগিব যিদৰে বিহাৰত তেওঁলোকে ভোটাৰ লিষ্ট সলনি কৰিছে আজিৰ পৰা আমাৰ ভোটাৰ লিষ্টৰ ওপৰত আমি বৃহত্তৰ চকু দিব লাগিব কথাখিনি আমি সকলোৰে লগত পাতি থাকিম কথা পাতিম কথা শুনিম ক'ৰবাত আমাকো নিজকে শুদ্ধ কৰিব লাগিব আমি স্বীকাৰ কৰিছো আমি যে সব কথা জানো নহয় আমি স্বীকাৰ কৰিছো মই প্ৰথম দিনতে কৈছো আজিও কৈছো আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে খেলি নিদিয়ে আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে নেখেলিব কংগ্ৰেছে বিভিন্ন লগত সকলো লগত কথাখিনি পাতি আমি আগবাঢ়ি যাম আজি কথা যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে সেই একেখিনি কথা মই একমত যে মাত্ৰ ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ নহয় যেতিয়া নিৰ্বাচন আহিব মাত্ৰ ৰাজ্য চৰকাৰ নহয় গোটেই বিজেপি RSSৰ শক্তি আজি অসমৰ ওপৰত তেওঁলোকে জাপি দিব বাহিৰৰ পৰা RSS আহিব ইউপি পৰা RSS আহিব মধ্যপ্ৰদেশ পৰা RSS আহিব বিহাৰৰ পৰা RSS আহিব বিজেপি দলৰ মুখ্যমন্ত্ৰীবোৰ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আহিব গোৱাৰ মুখ্যমন্ত্ৰী আহিব তেওঁলোকেও জানে যে অসম কিমান গুৰুত্বপূৰ্ণ সকলৰ সম্পূৰ্ণ বিজেপি RSSৰ তাকত তেওঁলোকে অসমত লগাব আৰু সেইকাৰণে আমিও প্ৰস্তুত আমিও এটা সৰু দল নহয় আমিও মাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ নহয় য'ত য'ত আমাৰ কংগ্ৰেছ আছে আমি সেই সকলক আমি অসমত আমি নমাম আমি সেই সকলক অসমত আমি নমাম আমাৰ য'ত য'ত আমাৰ চৰকাৰ আছে যদি আমাৰ হিমাচলত আমাৰ চৰকাৰ আছে যদি আমাৰ কৰ্ণাটকত আমাৰ চৰকাৰ আছে যদি আমাৰ তেলেংগানাত আমাৰ চৰকাৰ আছে যদি ঝাৰখণ্ডত আমাৰ মিত্ৰ চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া আছে আমিও কংগ্ৰেছ দল এই যুঁজটো গোটেই আমাৰ বিশাল আমাৰ ৰাষ্ট্ৰীয় দলৰ লগত লৈ আমি আগবাঢ়ি যাম আৰু সকলোৰ সহায় লাগিব সাংগঠনিক ক্ষেত্ৰত আমাৰ সকলোৰ অভাৱ সাংগঠনিক ক্ষেত্ৰত আমাৰ সকলোৰ দুৰ্বলতা আৰু সেইকাৰণে আমাক সহায় লাগিব খেতিয়কসকলৰ আশা কৰ্মী আংগনবাড়ী কৰ্মী সৰু দোকানী সৰু ব্যৱসায়ী শিল্পীসকল সাংবাদিকসকল সকলোৰে আমাক সহায় লাগিব আৰু আমি সকলোৰ সহায় ল'বলৈও বিচাৰোঁ মই নিজে দেখিছোঁ যোৰহাটৰ লোকসভা নিৰ্বাচন আমি অকলে ৰাজনৈতিক দল হিচাপে জিকা নাই অসমৰ ৰাইজে সিদ্ধান্ত ল'লে যে যোৰহাটত আমি বিজেপিক পৰাজিত কৰিম আৰু যেতিয়া অসমৰ ৰাইজে যেতিয়া সিদ্ধান্ত লৈ তো কোনো বিজেপি RSS তেওঁলোকক পৰাজিত কৰিব নোৱাৰে তো সেইকাৰণে মই ভাবোঁ অহা নিৰ্বাচন ভাল নিৰ্বাচন মনোৰঞ্জন হ'ব কষ্ট হ'ব অন্যায় হ'ব অত্যাচাৰ হ'ব আৰু শেষত ৰাইজে জিকিব যুঁজ এখন হ'ব এইবাৰ যুঁজ এখন হ'ব আৰু আমিও যুঁজৰ বাবে প্ৰস্তুত আৰু যুঁজটো জিকিবলৈ বাবে আমাক যি ত্যাগ কৰিব লাগে আমাক যি বলিদান দিব লাগে যদি মোক জেললৈ যাব লাগে অসমৰ জনসাধাৰণৰ স্বাৰ্থত আমি যিকোনো পৰ্যায়ত আমি যাব পাৰিম যুঁজ এবাৰ হ'ব আমি সকলোৱে যুঁজিম আমি সকলোৱে জিকিম এইখিনি কথা কৈ মই নিজৰ চমু দেখাৰ সামৰিছোঁ ধন্যবাদ ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ আজি ভিডিওটো এটা সামৰণি মাৰিছো আজিলৈ বাই বাই